হল। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। চৰিত্ৰহীন পাকিস্তানৰ কথা কৈ শেষ নহ'ব আৰু পাকিস্তানে এতিয়া বৰ বেয়াকৈ ভয় খাইছে আৰু বাৰে বাৰে পাকিস্তানে নিগুৰ পেলাই আছে। এবাৰ দুবাৰ নহয়, কেইবাবাৰো এতিয়া পানীৰ বাবে হাহাকাৰ কৰি আছে পাকিস্তানে, কাৰণ হিন্দু জলচুক্তি বাতিলৰ পাছত এতিয়া পানীৰ অভাৱ হোৱাৰ এটা সম্ভাৱনা বা আশংকা পাকিস্তানৰ বাবে দেখা দিছে, যাৰ বাবে এতিয়া কান্দি আছে পাকিস্তানে। আৰু তাৰ মাজতেই ভাৰতীয় BSF জোৱানক অন্যায়ভাৱে বন্দী কৰি থোৱা পাকিস্তানে অৱশেষত ভাৰতৰ হাতত সেই BSF জোৱানক ঘূৰাই দিছে। পেহেলগাম আক্ৰমণৰ ঠিক পিছদিনাই ভাৰতবৰ্ষৰ পঞ্জাবৰ ফিৰোজপুৰত থকা এজন BSF জোৱানক অপহৰণ কৰিছিল পাকিস্তানে। সেই BSF অৰ্থাৎ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ জোৱানজনৰ নাম পূৰ্ণম কুমাৰ চাও। পশ্চিমবংগৰ হুগলীৰ বাসিন্দা পূৰ্ণম কুমাৰ চাও কৰ্মসূত্ৰে পঞ্জাবৰ ফিৰোজপুৰত আছিল। 17 বছৰ ধৰি বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত কাম কৰি আছিল পূৰ্ণম কুমাৰ চাৱে। আৰু সেইদিনাখন দায়িত্বৰ মাজতে তেওঁ ভুলবশতঃ পাকিস্তানৰ সীমাত থকা স্থানত গৈ সোমালগৈ। মানে যি স্থানত কিছুমান স্থান এনেকুৱা আছে মৰুভূমি সদৃশ মৰুভূমি, সেই স্থানবোৰ বা আন কেতবোৰ অঞ্চল আছে এনেকুৱা যিবোৰ স্থানত কাটা তাঁৰবোৰ নাথাকে আৰু তাত আন্তঃৰাষ্ট্ৰীয় সীমা বুলি ক'বলৈ গ'লে কেৱল পোষ্ট আৰু আন কেতবোৰ বিশেষ ব্যৱস্থা আছে, য'ত ভাৰতৰ একাংশ জোৱান বা পাকিস্তানৰ একাংশ জোৱান অলপ ইফাল সিফাল হৈ যায়, আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ গুচি যায়। ঠিক তেনেধৰণেই হ'ল পূৰ্ণম কুমাৰ নামৰ এই জোৱানজনৰ সৈতে। ভুলবশতঃ তেওঁ পাকিস্তানৰ ফালে গুচি গ'ল আৰু প্ৰখৰ ৰ'দ আছিল সেইদিনাখন। প্ৰখৰ ৰ'দৰ বাবে গছৰ তলত অলপ জিৰণি লৈছিল, ছাঁ বিচাৰি গৈছিল ভাৰতৰ এই BSF জোৱানজনে। আৰু পহৰাৰত অৱস্থাতেই দায়িত্বত থকাৰ অৱস্থাতে ছাঁ বিচাৰি গছৰ তলত কিছু সময় জিৰাইছিলহে, তেতিয়াই পাকিস্তানী ৰেঞ্জাৰ্ছৰ দল আহিলে। পাকিস্তানী বৰ্ডাৰৰ যি সুৰক্ষাকৰ্মী আছে সেই জোৱানসকল তাত উপস্থিত হৈ এইগৰাকী ভাৰতীয় জোৱান পূৰ্ণম কুমাৰক অপহৰণ কৰি বা কৰায়ত্ব কৰি লৈ গ'ল। কিন্তু সীমান্তত এনেধৰণৰ ঘটনা সাধাৰণ। আমি বিভিন্ন বিশেষজ্ঞৰ সৈতে কথা পাতিলোঁ আৰু যিসকল সামৰিক অভিযানৰ সৈতে জড়িত অথবা BSF অথবা সেনাবাহিনীত কাম কৰা জোৱান আছে, বিশেষজ্ঞ আছে, তেওঁলোকেও মত পোষণ কৰিছে যে য'ত কাটা তাঁৰবোৰ নাথাকে সেই অঞ্চলবোৰত এনেধৰণে অলপ ইফাল সিফাল হোৱাটো তেনেই সাধাৰণ ঘটনা। পাকিস্তানৰ তৰফৰ পৰা কেতিয়াবা হয়, কিন্তু ভাৰতে যাবলৈ দি দিয়ে। কিন্তু পাকিস্তানে পেহেলগামৰ আক্ৰমণৰ ঠিক পিছদিনাই এইগৰাকী BSF জোৱানক হঠাৎ তেওঁ ভুলবশতঃ তাত যোৱাৰ ফলত অপহৰণ কৰি লৈ ল'লে। আৰু অপহৰণ কৰিতো নিলেই ভাৰতে ইয়াৰ বিৰুদ্ধাচৰণ কৰিলে, কিন্তু পাকিস্তানে কোনো কথাই নুশুনিলে। আনকি এইগৰাকী BSF জোৱানৰ পত্নী সন্তান সম্ভৱা, সেই সন্তান সম্ভৱা পত্নীগৰাকীও দুশ্চিন্তাত পৰিল। তেওঁৰ স্বামীক এনেধৰণে পাকিস্তানে নিজৰ জিম্মাত লোৱাৰ এই ঘটনাটোক লৈ ভাৰতবৰ্ষৰ তৰফৰ পৰা বাৰে বাৰে আবেদন কৰা হ'ল বা কোৱা হ'ল, যদি আপোনালোকে নীতি নিয়মবোৰ নামানে পৰিণাম বেয়া হ'ব, হুংকাৰ দিয়া হ'ল, সকিয়নি দিয়া হ'ল, দাবী উত্থাপন কৰিলে যে BSF জোৱানজনক মোকলাই দিব লাগে। কিন্তু সেই সময়তেই হঠাৎ ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল। ভাৰতে প্ৰত্যাক্ৰমণ অতি বেয়াকৈ কৰিলে আৰু তাৰ বাবে সেনাৰ ফ্লেগ মিটিং অনুষ্ঠিত হোৱা নাছিল, যাৰ ফলত বা যাৰ অজুহাতত পাকিস্তানে এই সমগ্ৰ কথাটো পিছুৱাই আছিল। কিন্তু শেহতীয়াকৈ বহুকেইটা ঘটনা পৰিঘটনা হৈ গৈছে। আমি দেখিবলৈ পাইছোঁ পাকিস্তানে কেনেধৰণে আত্মসমৰ্পণৰ বাবে বাধ্য হৈছে, যুদ্ধবিৰতিৰ বাবে চিঞৰ-বাখৰ কৰিছে, এতিয়া পানীৰ বাবে কান্দি আছে। সেই পাকিস্তানে ভাবিছে এতিয়া ভাৰতে সৰ্বশক্তি উজাৰি পাকিস্তানক মষিমূৰ কৰি দিবলৈ বেছি সময় নালাগিব। আনকি পাকিস্তানৰ পৰমাণু ৰাসায়নিক বিকিৰণ হোৱা বুলিও কিছু খবৰ আহিছে, কাৰণ পৰমাণু ঘাটিৰ আশে পাশে ভাৰতৰ আক্ৰমণ হৈছিল, যাৰ ফলত পাকিস্তানৰ তেতিয়া হাহাকাৰ অৱস্থা। আৰু সেয়েহে ভয়ত বিতত হৈ আজি পুৱা প্ৰায় 10:30 বজাত আট্টাৰী সীমান্তত আহি এইগৰাকী জোৱানক মোকলাই দিলে পাকিস্তানী ৰেঞ্জাৰ্ছে। পাকিস্তানী ৰেঞ্জাৰ্ছে এই জোৱানজনক অৱশেষত ভাৰতৰ হাতত গতাই দিলে। এখন আলোকচিত্ৰ ভাৰতৰ হাতত গতাই দিয়াৰ পাছত BSFৰ হাতত গতাই দিছে এইগৰাকী জোৱানক। এই জোৱানজনকে 20 দিন ধৰি বন্দী কৰি থৈছিল। বন্দী কৰি থৈ নিৰ্মম অত্যাচাৰ চলাবলৈ চেষ্টা কৰিছিল, অৱশ্যে সাহস নাপালে। কাৰণ ইয়াত যদি কিবা কাৰণত এওঁৰ ওপৰত নিৰ্মম অত্যাচাৰ হয়, তেনেহ'লে তাৰ পৰিণাম পাকিস্তানে কি হ'ব ভালদৰে জানে। ভাৰতৰ সৈতে এতিয়া আৰু লাগি ল'ব বিচৰা নাই হয়তো পাকিস্তানে, কাৰণ ভয়ত বিতত খাইছে বা বিতত হৈছে পাকিস্তান। এই সন্দৰ্ভত এইগৰাকী পূৰ্ণম কুমাৰৰ পত্নীৰ ভাষ্য আছে, সন্তান সম্ভৱা পত্নীগৰাকী। সেই পত্নীগৰাকী কি ক'লে এবাৰ মন্তব্য আমি শুনাব বিচাৰিছোঁ। देखिए मैडम, सबसे बड़ी बात तो 20 दिन वो हमारे देश में नहीं थे, पाकिस्तान की तरफ से अरेस्ट हो गए थे। तो आज तो बहुत ही खुशी हुई, सुबह में ही फोन आया था CO साहब का वहाँ से कि देखिए वो PK साहब आ गए हैं, इंडिया आ चुके हैं, टेंशन मत लीजिए, वो एकदम सही सलामत है, आप टेंशन मत लीजिए, बिल्कुल ठीक है। और मेरे हस्बैंड ने भी मुझे वीडियो कॉल किया था, एकदम टोटली वो फिट है, फिजिकली फिट है
और बोल रहे थे कि टेंशन मत लो, मैं ठीक हूँ, मैं फ्रेश होके मैं तुमको 3 बजे फोन करता हूँ। घर कब तक आएंगे, कोई बात नहीं मैडम, अभी तो कुछ नहीं बताए वो। उनको छोड़ने को लेकर देखा गया कि काफी बातचीत की गई, बहुत जी सब आए, सीएम से भी आपकी बात जी। देखिए मैडम, उनसे तो मेरी 3 दिन पहले कांटेक्ट हुई थी, 4 दिन पहले, तो उन्होंने मुझे कहा था कि टेंशन मत लीजिए, इसी हफ्ते आपके हस्बैंड आ जाएंगे। मैंने उन्होंने भी बहुत योगदान दिया, बहुत जोर शोर से वो भी बात कर रही थी। बीएसएफ के डिपार्टमेंट में जितने भी सीनियर हैं, हमारे यहाँ के जो चेयरमैन है वो तो शुरू दिन से ही लगे हुए हैं, और कल्याण सर भी आए थे, फोन पे वो भी बात करते थे कैसे है, नहीं है, टेंशन मत लीजिए, आपके हस्बैंड बहुत जल्दी। देखिए सभी का सपोर्ट है, पूरी देश मेरे लिए खड़ी थी, तो सबको हाथ जोड़ के थैंक यू कि आप लोगों की वजह से ही मेरे हस्बैंड इंडिया आ पाए हैं। सुबह कितने बजे पता चला कि वो रिलीज? 10:30। किसने कॉल किया था? कोई बीएसएफ की कोई कमांडर की का फोन आया था सर का, कि उन्होंने बताया कि वो आपके हस्बैंड इंडिया आ गए हैं। और कोलकाता आने के लिए या दिल्ली वो कब तक पहुंच रहे, ऐसा कुछ बताया? नहीं, अभी तो उन्होंने कुछ नहीं बताया। उन्होंने कहा कि मेरे हस्बैंड वीडियो कॉल किए थे, बात हुई उनसे, उन्होंने कहा वेट करो, मैं 3 बजे फिर फोन करता हूँ। क्या लग रहा है कि जिस वक्त वो गए थे वो हालत और अभी उनकी कैसी है? देखिए थोड़ी तो वीकनेस हुई होगी, 22 दिन वो बाहर अलग स्टेट में थे, ऐसे वो तो ठीक ही दिख रहे थे, ऐसी कोई बात नहीं है, फिजिकली वो फिट है। सेंट्रल गवर्नमेंट को कुछ बोलना चाहेंगे? जी जरूर। देखिए हमारे सरकार मोदी जी है तो सब चीज पॉसिबल है, क्योंकि देखिए जो 22 तारीख को जो पहलगाम अटैक हुआ था, उन्होंने 15 से 20 दिन में जो ऑपरेशन सिंदूर करके सबके सुहाग का बदला लिया, जिसका नाम रखा गया था ऑपरेशन सिंदूर। उसके 3 से 4 दिन बाद मेरे सुहाग को उन्होंने रिटर्न लाया है, तो मैं उनको हाथ जोड़ कर बहुत बहुत धन्यवाद देना चाहती हूँ। आपका नाम? ভাৰতে প্ৰত্যুত্তৰ দিব ভালদৰে জানে, সেয়েহে এইগৰাকী জোৱানক যেতিয়া অপহৰণ কৰিছিল আৰু মুকলি কৰি দিয়া নাছিল পাকিস্তানে, তাৰ পাছতেই 3 মে'ত এই নিৰ্দিষ্ট তাৰিখটোত ভাৰতে পাকিস্তানৰ এগৰাকী ৰেঞ্জাৰকো বন্দী কৰি লৈছিল। মহম্মদুল্লাহ নাম সেই পাকিস্তানী ৰেঞ্জাৰগৰাকীৰ। একেই অৱস্থা সীমান্তত আহিছিল, ৰাজস্থানত অৱশ্যে সেই কথা, ৰাজস্থানৰ সীমান্তত সেইগৰাকী পাকিস্তানী ৰেঞ্জাৰ্ছে ভুলবশতঃ ভাৰতৰ ফালে গুচি আহিছিল, লগে লগে ভাৰতে বন্দী কৰি ল'লে আৰু তাৰেই প্ৰতিশোধ ল'লে। মানে ভাৰতে প্ৰতিশোধ সদায় লয়, ভাৰতে ৰেহাই নিদিয়ে শত্ৰুৱে যদি চৰিত্ৰহীন কামবোৰ কৰি থাকে, শত্ৰুৱে যদি বাৰে বাৰে নিয়ম নীতিবোৰ উলংঘা কৰি থাকে, ভাৰতে প্ৰতিশোধ লোৱাত কোনো কৃপণালি নকৰে। এইগৰাকী বিএছএফ জোৱানক পেহেলগামৰ আক্ৰমণৰ ঠিক পিছদিনাই বন্দী কৰি লৈছিল পাকিস্তানে পূৰ্ণম কুমাৰক, আৰু ভাৰতে বাৰে বাৰে দাবী জনাই আহিছিল পূৰ্ণম কুমাৰক মুকলি কৰি দিবলৈ, পাকিস্তানে শুনা নাছিল। পৰৱৰ্তী সময়ত 3 মে'ত পাকিস্তানৰ এগৰাকী ৰেঞ্জাৰ্ছকো সেয়েহে ভাৰতে নিজৰ জিম্মাত লৈ ল'লে, বন্দী কৰি ল'লে। সেই ৰেঞ্জাৰগৰাকীৰ নাম মহম্মদুল্লাহ। অৱশেষত আজি পঞ্জাবৰ আট্টাৰী সীমান্তত যেতিয়া ভাৰতৰ বিএছএফ জোৱানক মুকলি কৰি দিয়া হ'ল, তাৰ ঠিক পাছতে ভাৰতেও পাকিস্তানৰ সেইগৰাকী ৰেঞ্জাৰ্ছ মহম্মদুল্লাহক মুকলি কৰি দিলে। মানে ভাৰতে কেতিয়াও প্ৰথমে যুদ্ধ নিবিচাৰে, সেয়া ভাৰতে প্ৰমাণ কৰি আহি আছে। কিন্তু পাকিস্তানৰ দৰে দুষ্ট দেশে, চৰিত্ৰহীন দেশে বাৰে বাৰে যুদ্ধ কৰিব বিচাৰি থাকে। জানে পাকিস্তানৰ হাতত নিজৰে শক্তি নাই, দুৰ্বল পাকিস্তানৰ অৰ্থনীতি থৰক বৰক, তাৰ পাছতো ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি থাকে। কিন্তু প্ৰতিবাৰেই মুখ থেকেচা খায়, এইবাৰো মুখ থেকেচা খালে। এইবাৰ যি মুখ থেকেচা খালে সেয়া গভীৰভাৱে খালে, যাৰ বাবে যুদ্ধবিৰতিৰ বাবে দৌৰি বা ঢপলি আহিল, এতিয়া পানীৰ বাবে কান্দি আছে। এইখন পাকিস্তান এতিয়াও সময় আছে নিজকে সংশোধন কৰি লোৱাৰ, কিন্তু এওঁলোকৰ শাসক, এওঁলোকৰ সেনাবাহিনী, তেওঁলোকে সংশোধন হয়তো নিবিচাৰে। চৰিত্ৰহীন পাকিস্তান সেয়েহে সদায় এনেধৰণেই নয়ৰ্থকভাৱে থাকি যাব, তলত থাকি যাব, কেতিয়াও ঠন ধৰি উঠিব নোৱাৰিব। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ আহিম, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।